Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল মই আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মোৰ আলোচ্য বিষয় নামধাৰী NS3 জিকা খেতি লৈ। তো আজি মই নামধাৰী NS3 জিকা খেতিৰ ভিডিও এটা আপোনালোকলৈ পঠিয়াই দিলো। আশা কৰো আপোনালোকে মোৰ ভিডিওটো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালে আপোনালোকে নিশ্চয় গম পাব যে আজিৰ এই ভিডিওটোত মই কিছুমান কথা কৈ দিম। আপোনালোকে সেই কথাখিনিৰ ওপৰত গুৰুত্ব সহকাৰে মোৰ কথাখিনি শুনি আপোনালোকেও যাতে এনেকুৱা ধৰণৰ খেতি বাতি কৰিবৰ কাৰণে ইচ্ছুক মনোযোগী আগ্ৰহী হয় বুলি মই আশা ৰাখিলোঁ। তো হাতিম আলিছ লাইফ চেনেললৈ আপোনালোক সকলোকে মই প্ৰথমতে স্বাগতম জনাইছোঁ। কথা হ'ল এই খেতিটো যে আপোনালোকক দেখুৱাই আছোঁ নামধাৰী NS3 হাইব্ৰিড F1 এই জিকা খেতি এতিয়া যে কৰিছে, কিন্তু এতিয়াৰ সময় নহয়। এই বীজটো আপোনালোকে যদি খেতিত দিব বিচাৰিছে তেনেহ'লে আপোনালোকে অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ এই মাহকেইটাৰ ভিতৰত আপোনালোকে কৰিব লাগিব। তেতিয়া যদি আপোনালোকে কৰে নহয়, তেতিয়া আপোনালোকৰ খেতিত যথেষ্ট পৰিমাণে ফলন পাব। কিন্তু এই বৰ্তমান যিটো চলি আছে ছিজন বৰ্ষাকাল বা জুলাই আগষ্ট, এই দুটা মাহত যদি আপোনালোকে জিকা কৰিম বুলি ভাবিছে বা ইচ্ছুক, তেনেহ'লে আপোনালোকে কৰিব লাগিব গিৰি চিডৰ প্ৰিয়া। এই গিৰি চিডৰ প্ৰিয়া জিকা যদি আপোনালোকে কৰিব পাৰে, আপোনালোকৰ খেতিত যথেষ্ট পৰিমাণে ফলন পাব। এতিয়া এটা কথা হ'ল নহয়, আজি 3 দিন হ'ল দাদা এজনে মোক ফোন মাৰি আছে যে দাদা মই এতিয়াতো ভুল এটা কৰি পেলাইছোঁ। দোকানীয়ে মোক দিলে এই কিবা নামধাৰী NS3 জিকা গুটি মোক দিছিলে, মইতো লগালোঁ, এতিয়া দেখোন গছত ফলন নহয়। এতিয়া কথা হ'ল খেতিয়কে খেতি কৰিছে। তো ওদালগুৰি জিলাৰ দাদা এজনে শ্বহীদ বগলাৰী দাদা, আপুনি যদি মোৰ ভিডিঅ' চাই আছে মই আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো খেতি যদি কৰিছে, খেতিত গছ গৈ চাং পাইছেগৈ, কথা নাই। এতিয়াতো অলপ হ'লেও যিখিনি খৰচ গৈছে আপুনি খৰচখিনিওতো বহন কৰিব লাগিব বা উঠাব লাগিব। যিখিনি খৰচ আপোনাৰ খেতিত বহন কৰিছে, এই বহন কৰা টকাখিনি আপুনি যাতে খেতিৰ পৰা উঠাব পাৰে, মই তাৰে কামনা কৰিলোঁ। এই নামধাৰী NS জিকাটো কিন্তু বেছি দীঘল নহয়, আপোনালোকে নিশ্চয় চাব পাৰিছে। মই একদম ধুনীয়াকৈ দেখুৱাই দিছোঁ। খেতিত লাগিছে, এই খেতিত যে লাগিছে এইটো কিন্তু নামধাৰী NS-F1। তো এই খেতিত লাগিল যে, তাৰ কাৰণে খেতিয়কে কি কৰিছিল মই আপোনালোকক দেখুৱাই আছোঁ। অলৰেডি মই কেইটামান দানাৰ নাম কৈ দি আছোঁ। আপোনালোকে দানাকেইটাৰ নাম পৰাপক্ষত মনত ৰাখিব, লাগিলে টুকাই ৰাখিব। এইকেইটা দানা যদি আপোনালোকৰ যিকোনো খেতি, জিকা খেতি হওক, ভোল খেতি হওক, তাৰপিছত ভেন্দি খেতি হওক, ফলন লগা নাই, ফলন ধৰা নাই, তেনেহ'লে আপোনালোকে এই মই কোৱা দানাখিনি আপোনালোকে খেতিত দিব পাৰে। আপোনালোকৰ খেতিত যথেষ্ট পৰিমাণে ফলন আহিব বুলি মই আশা কৰিলোঁ। তো দেৰি নকৰি আৰম্ভ কৰা যাওক। যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' অলৰেডি আপোনালোকে পাই থাকে আৰু যাতে আপোনালোকৰ লগত মই আলোচনাৰ মাধ্যমেদি আগবাঢ়ি যাব পাৰোঁ। তো দেৰি নকৰোঁ, প্ৰথমতে আপোনালোকক এটা দানাৰ নাম কৈছোঁ, সেইটো হ'ল KGF2। KGF2 টুকাই ৰাখক। ছেকেণ্ড যিটো দানাৰ নাম কৈছোঁ সেইটো হ'ল হোমিপ্ৰ। বহুত ভাল দানা, এইবিলাক খেতিত দিয়া হৈছে। নেট্ৰোপালছ, অজন্তা প্লাছ, নাম শুনা পাইছে নিশ্চয়, কিন্তু আপোনালোকৰ চাগে মনত নাই বা এইবিলাক আপোনালোকে খেতি বাতিত ইউজ কৰা নাই। তো এতিয়া মই আপোনালোকক আৰু এক পেকেট দানা দেখুৱাই দিলে। এইটো হ'ল কোৱালিটি স্পেচিয়েল ছয়েল এপ্লিকেশ্যন। কোৱালিটি স্পেচিয়েল ছয়েল এপ্লিকেশ্যন, এই দানাটো আপোনালোকে বিঘাত 1 কিলো দিব। বহুত ভাল কোম্পানীৰ দানা, বিঘাত 1 কিলো কিন্তু। আৰু এটা দানা আপোনালোকক দেখুৱাই আছোঁ, এইটোৰ নাম হ'ল ফুল ড'জ। পটল খেতি যদি কৰিছে নহয়, এইবিলাক দানা আপোনালোকে পটল খেতিত দিয়ক। এতিয়া কিন্তু সময় পটল খেতিৰ। নাম দেখা পাইছে, ফুল FULL DOSE, ফুল ড'জ।
এই দানাবিলাক যদি আপোনালোকৰ খেতিত দিব পাৰে নহয় আপোনালোকৰ খেতিত যথেষ্ট ফলন আহি যাব। আৰু ইয়াৰ লগতে মই কেইটামান কথা আলোচনা কৰিম। দেখা পাইছে জিকা শুকাই গৈছে, সৰু থাকোঁতেই হালধীয়া হয়, হেতাৰ পৰা শুকাই যায়। তাৰ কাৰণে আপোনালোকে দাহাত স্প্ৰে কৰি দিয়ক। দাহাত। আৰু যদি এই এনেকুৱা ধৰণৰ আগবিলাক খাইছে নহয়, ই মেট পকেট চিনি পায়, ই মেট এই ঔষধটো দিব। পকেট এইটো কিন্তু। আৰু পুৰণীয়া পোকৰ কাৰণে ৰিলিক, মই আজি কেৱল এইটো ভিডিঅ'ত দিয়া নাই, অতদিনে অত ভিডিঅ'ত মই কৈ দিছোঁ কিন্তু নামকেইটা। ৰিলিক, বাচ্চা, ইকা, একতাৰা এইবিলাক কিন্তু উৰণীয়া পোকৰ কাৰণে বহুত ভাল। দাহাত যিটো কৈছে এইটো উৰণীয়া পোকৰ কাম কৰিব, বৰলৰ কাম কৰিব। আৰু যদি আপোনালোকে বৰলৰ খেতিত আপোনালোকৰ ডিষ্টাৰ্ব কৰি আছে তেনেহ'লে ডাইৰেক্টলি আপোনালোকে আলিকা বা 5 গ্ৰাম স্প্ৰে কৰিব। তো শ্বহীদ বগলাৰী দা, আপুনি মোৰ নিশ্চয় ভিডিঅ'টো চাই আছে। মই আপোনাক যিখিনি কথা কৈছোঁ বা আমাৰ ভিউৱাৰ্ছ হিচাপক আপোনালোকক যিখিনি কথা কৈছোঁ, আপোনালোক চবকে মই এনেকুৱা ধৰণৰ খেতি বাতি, কেৱল মই জিকা খেতিৰ কথা কোৱা নাই। আপোনালোকে যদি তেনেকুৱা ধৰণৰ খেতি কৰিছে, মই কিন্তু কাইলৈ অৰ্থাৎ ছানডে শ্বহীদ বগলাৰী দাদালৈ দানা ঔষধ পঠিয়াবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ, যাতে এনেকুৱা ধৰণৰ দানা ঔষধ দি দাদাও যাতে কিবা অলপ লাভান্বিত হ'ব পাৰে তাৰে কামনা কৰিলোঁ। তো এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পায়ে থাকিব। আৰু এটা কথা কৈছোঁ মানে কি, খেতি ওখ মাটিত কৰিব যাতে পানী জমা নহয়। পানী জমা হৈ থাকিলে কিন্তু খেতিত ফলন অট'মেটিকেলি কম হ'ব, কাৰণ পানী জমা হৈ থাকিব, শিপাবিলাক পচি যাব। আৰু শিপাৰ দানা আপোনালোকে মাজে সময়ে দিব। শিপাৰ দানাটো আপোনালোকে পালে অজন্তা প্লাছ যিটো আছে সেইটো শিপাৰ দানা, আৰু ৰটেক্স এইবিলাক কিন্তু শিপাৰ দানা হয়। এইবিলাক দানা আপোনালোকৰ খেতিত আপোনালোকে দি চাব, আপোনালোকৰ খেতিত যথেষ্ট পৰিমাণে আপোনালোকে ফলন পাব। তো বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ নকৰিবলৈ নাপাহৰিব। মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, যাতে আপোনালোকৰ লগতেও আৰু আমাৰ যিখিনি বন্ধু বান্ধৱী আছে এখেতেও যাতে খেতি বাতি কৰিবৰ কাৰণে আগ্ৰহী, ইচ্ছুক, মনোযোগী হ'ব পাৰে। দানা ঔষধৰ প্ৰয়োজন হৈছে আপোনালোকে মোক জনাব। মই নাম্বাৰটো অলৰেডি আপোনালোকক দি দিছোঁ। পৰাপক্ষত মই আপোনালোকক কৈ দিছোঁ 7002163162। এইটো নাম্বাৰত ফোন মাৰিব বা হোৱাটছএপ কৰিব। তাৰ লগত আৰু এটা নাম্বাৰ আছে, সেইটো আপোনালোকৰ ডিছক্ৰিপশ্যনত থাম্বনেইলত অলৰেডি লগোৱা আছে, সেইটো নাম্বাৰতো আপোনালোকে যোগাযোগ কৰিব পাৰিব। তো এনেকুৱা ধৰণৰ দানা ঔষধ আপোনালোকৰ খেতিত ইউজ কৰক, সফল হওক। আৰু এটা কথা, আপোনালোকৰ খেতিত যাতে DAP ইউৰিয়া অলপ মাজে মাজে দিয়ে। গছৰ গ্ৰথ নহ'লে কিন্তু গছৰ পাতবিলাক যাতে একদম পূৰা চিকচিকীয়া হৈ থাকে। আৰু যদি ভিটামিনৰ প্ৰয়োজন হৈছে পিক আপ দিব, চাই পাৱাৰ প্লাছ দিব, আৰু ৰজোতা। এইবিলাক হ'ল আমাৰ এনেকুৱা ধৰণৰ চব্জি খেতিৰ, আমাৰ খাৰুপেটীয়াৰ দ্বাৰা কৰা খেতি বাতিৰ ভিডিঅ'ত আপোনালোকক মই অংগনাই কৈ থাকোঁ। এইবিলাক ধৰণৰ দানা, এইবিলাক ঔষধ, এইবিলাক ভিটামিন আপোনালোকে দি থাকিব। মাজে সময়ে আপোনালোকে মিৰাকোলান যিটো ভিটামিন আছে সেইটো দিব পাৰিব। আপোনালোকৰ এইটো বহুত পুৰণা কোম্পানীৰ ভিটামিন, এই ভিটামিনো কিন্তু ভাল এটা কাম কৰে। তো বন্ধুসকল, যিখিনি কথা কৈছোঁ নিশ্চয় আপোনালোকৰ অলপ বিন্দু হ'লেও কিবা কামত আহিব বুলি মই আশা ৰাখিলোঁ। তো দেৰি নকৰোঁ, যিখিনি কথা কৈছোঁ আপোনালোকে সফল হ'ব, খেতি বাতিৰ ওপৰত মনোযোগী হ'ব, তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।